গুরু অবিহনে বিদ্যার কোনো মূল্য নাই, লোভিলেও সেই বিদ্যা তিতাতে হেৰাই। দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আৰু পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মোৰ চেনেলৰ জৰিয়তে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আজি বছৰৰ প্ৰথমটো দিন, আজিৰ পৰা আচলতে 2025 চন আৰম্ভ হৈছে। ইংৰাজী প্ৰথম বছৰ আজিৰ পৰা আৰম্ভ, এটি নতুন বছৰৰ আৰম্ভণি আজি। আৰু বছৰৰ প্ৰথমটো দিনত মোৰ লগত উপস্থিত আছে বাক্সা জিলাৰ হালবাৰীৰ নাগাৰা নামৰ যুৱ প্ৰজন্মৰ এগৰাকী নাগাৰা নামৰ পাঠক ৰাহুল দাস। বছৰৰ প্ৰথমটো দিনত আজি আচলতে ৰাহুল দাসক লগ পাই সঁচাই বহুত ভাল লাগিছে। আজি ভাবিব নোৱাৰা অনুভৱ। আৰু এতিয়া বৰ্তমান আছোঁ আমি এইখিনি কি বুলি কয়, মানাছ। এইখিনি মানাছৰ ফাতেমাবাদ চাহ বাগিচাত আছোঁ। ফাতেমাবাদ চাহ বাগিচাত আছোঁ। আৰু অলপমান ইয়াৰ পৰা গ'লে, অৰ্থাৎ 1 কিলোমিটাৰমান গ'লে, হয়নে? 1 কিলোমিটাৰমান গ'লে আমি মানাছ নেশ্যনেল পাৰ্ক পাম। আৰু তাত আজি আমি যাম। আৰু তাতে ৰাহুল দাসৰ আচলতে গোটেই দলটোৱে আহিছে আজি। তাত বনভোজৰ এটি সৰু আয়োজন কৰা হৈছে। গতিকে তালৈ আমি পোনে পোনে ইয়াৰ পৰা আমি বনভোজস্থলীত যাম আৰু তাৰো অলপমান পৰিৱেশ দেখুৱাম আপোনালোকক। আৰু আজিৰ অনুষ্ঠানটোত আমি ৰাহুল দাসৰ কণ্ঠত কেইটামান নাগাৰা নামৰ দিহা উপভোগ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো আদৰি ল'ব বুলি আশা ৰাখিলোঁ। যিহেতু ৰাহুল দাস নৱপ্ৰজন্মৰ এগৰাকী শিল্পী, নাম গাই আছে বৰ্তমান। গতিকে আপোনালোকে আঁকোৱালি ল'ব, আদৰি ল'ব। আৰু ৰাহুল দাসক যদি যোগাযোগ কৰিব বিচাৰে, যোগাযোগ নম্বৰটো মোৰ ইউটিউব চেনেলত আপোনালোকে পাই যাব, যদি বিচাৰে পাই যাব আপোনালোকে। আৰু এইখিনিতে আচলতে আপোনালোকক ক'ব খুজিছোঁ দৰ্শকসকলক, আচলতে আজি বনভোজ খোৱাৰ কাৰণেহে আমি আহিছোঁ। ৰাহুল দাসৰ গোটেই দলটিৰ লগত আচলতে বনভোজ খোৱাৰ কাৰণে মই আহিছোঁ। মোক ৰাহুল দাসে নিমন্ত্ৰণ জনাইছিল। গতিকে আচলতে আজি ইউনিফৰ্মত নাই, এইখিনি ক'ব লাগিব। যদিও ইউনিফৰ্মত নাই, আমি দুটামান দিহা বাৰু উপভোগ কৰিম। তথাপিও আমি যিহেতু নাগাৰা নামৰ পাঠক, দুটামান দিহা উপভোগ কৰিম। পাণ্ডুৰ নন্দন বীৰ ধনঞ্জয়, মৃগ মাৰিবা যাই, ঘোৰ অৰণ্যত প্ৰৱেশ কৰিলা, মৃগ কৈতো বিচাৰি নাপাই, এ হৰিয়ে পিয়াহে কাতৰ ভৈলা, মৃগ কৈতো নাপাইলা, গংগাৰ তীৰত উপস্থিত হইলা, পানী খাও বুলি জলত নামিলাই, মৃগ কৈতো বিচাৰি নাপাইলা। ময়ূৰপক্ষীৰ নামহে গাব লগা আহে, জানেনে? ময়ূৰপক্ষীৰ জন্ম, ময়ূৰপক্ষীৰ জন্ম কাহিনী, ময়ূৰপক্ষীৰ জন্মটো শুনছোঁ মই নামটো। আৰু ইয়াতে বহুত ময়ূৰ আছে, কিন্তু আজি বহুত ময়ূৰ দেখা পাই আছোঁ। ভিডিঅ'ত আনিব পৰা নাই, আচলতে ভিডিঅ'ত দেখাব পৰা নাই, যিহেতু দূৰত আছে, গছত আছে। প্ৰতিডাল গছতে আছে ময়ূৰ, আছে। এই শব্দ কৰি আছে, আৱাজ কৰি আছে ময়ূৰে। কাৰণ কিয় আমি প্ৰতি বছৰে আহোঁ, আৰু প্ৰতি বছৰৰ দৰে আমি এইবেলিও আহিব পাৰিছোঁ।
কিমান সৌভাগ্যৰ কথা তাতকৈ ডাঙৰ কথা আৰু আমি আৰু এখন অসম বিখ্যাত আচলতে পাৰ্ক নেশ্যনেল পাৰ্ক মানাস নেশ্যনেল পাৰ্ক বুলি ক'লে সকলোৱে জানে হয় 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 মানে বহুত ভাল লাগে আহি আৰু যদি আপোনালোকে আহি পোৱা নাই তেতিয়াহ'লে আপোনালোকে এবাৰ আহি চাব বহুত আনন্দ পাব এখন বিখ্যাত অভয়াৰণ্য মানাস অভয়াৰণ্য হয় আৰু বিভিন্ন জীৱ জন্তু ইয়াতে দেখা পায় হাতী ঘোঁৰা গড় ময়ূৰ হৰিণ ভালুক বাঘ আদি গোটেইবিলাক জন্তু কি বুলি কয় এইটো মহ আৰু ইয়াতে কাৰ চাফাৰী আছে কাৰ চাফাৰীত মানে জীপ চাফাৰী আছে জীপ চাফাৰীত আপোনালোকে চাব পাৰিব হাতীৰ পিঠিত উঠিও চাব পাৰিব বৰ্তমান নাগাৰা নাম পৰিৱেশন কৰি আছা নে নাই তুমি হয় কৰি আছো এতিয়া বৰ্তমান আচলতে ছিজনটো কম অলপমান মাঘৰ পৰা নাগাৰা নামৰ ছিজন আৰম্ভ হ'ব নিশ্চয় নাম তোমাৰ ৰাখা আছে হয়তো হয় আছে বেছি নাই বাৰু মাজে মাজে ৰাখা আছে 6-7খন মান আছে ৰাখা আছে মাঘ মাহত নিশ্চয় আৰু নাম আহিব আগন্তুক দিনত আহিব ঠিকে আছে তুমি নামবিলাক সুন্দৰকৈ পৰিৱেশন কৰা নামৰ ছিজন আহিব আৰু এটি মই নতুন নাম ল'ম বুলি আনিছোঁ মানে ৰিহাৰ্চেল কৰা হোৱা নাই ইতিমধ্যে হ'ব 2 দিনতে ৰিহাৰ্চেল কৰিম আৰু মানে আগন্তুক দিনত দৰ্শকসকলে তোমাৰ কণ্ঠত এটি নিশ্চয় নতুন নাম শুনিব পাব নিশ্চয় পাব গতিকে মই নতুন নামটি গাব চেষ্টা কৰিম অকণমান দেৰি হ'ব ৰিহাৰ্চেল কৰাতে যিহেতু সময় লাগে আৰু সেই হেতুকে মানে অপেক্ষাৰ দৰকাৰ আৰু অলপ গতিকে আপোনালোকে দেখা পাব আপোনালোকে গম পাব আপোনালোকে আঁকোৱালি ল'ব ৰাহুল দাসৰ কণ্ঠত এটি নতুন নাগাৰা নাম ইতিমধ্যে আহি আছে আজি বছৰৰ প্ৰথমটো দিনত ৰাহুল দাসে ঘোষণা কৰিছে জানুৱাৰীৰ 1 তাৰিখে আৰু এতিয়া এই সুন্দৰ চাহ বাগিচাৰ মাজত ৰাহুল দাসৰ কণ্ঠত এইবাৰ আন এটি দিহা উপভোগ কৰিম হয় তুমি গুচি গ'লে ও প্ৰাণ স্বামী কেনেকৈ থাকিম পাতাল কোনেনো মাতিব কোনেনো পালিব কোনেনো মাতিব কোনেনো পালিব গৰ্ভৱতীয়ে অৱস্থাত প্ৰাণ স্বামী গৰ্ভৱতীয়ে অৱস্থাত তুমি গুচি গ'লে ও প্ৰাণ স্বামী কেনেকৈ থাকিম পাতালত ধন্যবাদ এতিয়া ইয়াতে মানস নেশ্যনেল পাৰ্কত ইয়াতে এতিয়া বৰ্তমান ঘোঁৰা চাফাৰীত আছোঁ বৰ্তমান এইটো ঘোঁৰা আপোনালোকে দেখা পাইছে আৰু আপোনালোকেও আহিব ইয়াতে সুন্দৰ প্লেচ পিকনিক প্লেচ আহিব আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু আমি বৰ্তমান উপস্থিত আছোঁ মানস নেশ্যনেল পাৰ্কত আৰু আমাৰ লগত উপস্থিত আছে বৰ্তমান যুৱ প্ৰজন্মৰ নাগাৰা নামৰ পাঠক ৰাহুল দাস ৰাহুল কেনেকুৱা লাগিছে আজি খুব ভাল লাগিছে আৰু যিহেতু আজি বছৰৰ প্ৰথমটো দিন কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে কাৰণ কিয় প্ৰতি বছৰে আহোঁ আমি ইয়াতে 1 তাৰিখে অহাৰ মজাই বেলেগ আচলতে হয় আৰু অগণন মানুহ হয় অগণন মানুহ ইতিমধ্যে খানা কিন্তু ৰেডি হৈ আছে আমাৰ খানা ৰেডি হৈ আছে বনাই আছে অলপ বাকী আছে আৰু এতিয়া মানে হোটেল দেখা পাই সোমালোঁ ইয়াতে আমি কিছু পিছত আমি আমাৰ দুপৰীয়াৰ আহাৰ ইতিমধ্যে বনাই আছে লগে ভাগে এসাঁজ খাম মানাস নেশ্যনেল পাৰ্কত গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াৰে মাজত নামৰ দিহা আছে আচলতে গতিকে ৰাহুল দাসৰ কণ্ঠৰ যি দুটামান নাগাৰা নামৰ দিহা উপভোগ কৰিম আপোনালোকে চাই থাকিব ভিডিঅ'টো
দাস ৰাহুল আজি মানাছ নদীৰ মাজত বৰ্তমান নাৱৰ ওপৰত আছোঁ আমি আৰু নাৱৰ ওপৰত আচলতে নাইগাৰা নামৰ দিহা কেনেকুৱা লাগিছে আজি আচলতে বহুত ভাল লগা পৰিৱেশ আচলতে আৰু ভালো বছৰৰ লাগিছে প্ৰথমটো দিন আচলতে বছৰৰ প্ৰথমটো দিন হয়। গতিকে প্ৰতি বছৰে আমি আহোঁ ইয়ালৈ আৰু সেই হেতুকে আমি নাৱত প্ৰতি বছৰে উঠোঁ আৰু এনেকৈ আমি আনন্দ উপভোগ কৰোঁ গতিকে খুবেই ভাল লাগিছে নামৰ দিহাকেইটাও গাই ভাল লাগিছে আৰু উঠিও ভাল লাগিছে শুনা মাৰিবা খুৰাই আমাক ধৰিছো চৰণ আমাক মাৰি কিনো পাবা ৰাখা জীৱন নামাৰিবা ৰক্ষা কৰা নামাৰিবা ৰক্ষা কৰা শুনা মাৰিবা খুৰাই আমাক ধৰিছো চৰণ আমাক মাৰি কিনো পাবা ৰাখা জীৱন নামাৰিবা 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 ধন্যবাদ গুৰু অবিহনে বিদ্যাৰ কোনো মূল্য নাই লোভিলেও সেই বিদ্যা তিতাতে হেৰাই ঐ লোভিলেও সেই বিদ্যা তিতাতে হেৰাই গুৰু অবিহনে বিদ্যাৰ কোনো মূল্য নাই লোভিলেও সেই বিদ্যা তিতাতে হেৰাই ঐ লোভিলেও সেই বিদ্যা তিতাতে হেৰাই মাতৃৰ বচনে ইৰাই গুৰু গৃহে গৈলা সকলো বিদ্যাত সি পাৰ্গত হৈলা ঐ সকলো বিদ্যাত সি পাৰ্গত হৈলা ঠিক আছে ৰাহুল বহুত বহুত ধন্যবাদ এতিয়া আচলতে আমি পানীৰ মাজত আছোঁ বৰ্তমান হয় মানাছ নদী হয়নে এইটো হয় মানাছ নদীৰ মাজত আমি আছোঁ বৰ্তমান নাৱত আছোঁ ইয়াতে ভুটভুটি নাও বহুত ভাল লাগিছে বছৰৰ প্ৰথমটো দিনত আজি তোমাক এনেকৈ লগ পালোঁ মানাছ নেশ্যনেল পাৰ্কত আৰু লগতে ফাতেমাবাদ চাহ বাগিচাত আমি উপস্থিত আছোঁ বৰ্তমান আৰু বনভোজৰ যি সুন্দৰ মুহূৰ্ত আচলতে ভাবিব নোৱাৰা এক মুহূৰ্ত সুন্দৰ মুহূৰ্ত আৰু তোমাৰ গোটেই দলটিৰ তোমাৰ লগতে তোমাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তুমি নাগাৰা নামৰ মাজেৰে আগুৱাই যোৱা আৰু পিছত এনেকৈ তোমাক লগ পাম বুলি নিশ্চয় আশা ৰাখিলোঁ আৰু নাম উপভোগ কৰিম বুলি আশা ৰাখিলোঁ ধন্যবাদ জনাইছোঁ আৰু পোনপ্ৰথমে মই আকাশজ্যোতি ইউটিউব চেনেলটিক মই আঁকোৱালি লৈছোঁ আৰু মোৰ লগতে যাতে সকলো ৰাইজে আঁকোৱালি লয় আমাৰ নাগাৰা নামৰ ভিডিঅ'সমূহ প্ৰচাৰ কৰি থাকে তেওঁৰ ইউটিউব চেনেলটি আৰু গতিকে ইউটিউব চেনেলটি চবে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু যদি আপোনালোকৰ মাজত যদি ভিডিঅ' চিডিঅ' বনাব লগা হয় তেতিয়াহ'লে যোগাযোগ কৰিলে নিশ্চয় যোগাযোগ কৰিব পাৰে নিশ্চয় পাব এই চেনেলটি ইউটিউব চেনেলত পাই যাব এইটি চেনেলে হয়তো মোক বহুতে মানে সহায় কৰি আহিছে আৰু ভৱিষ্যতলৈও আশা আছে আপোনালোককো সহায় কৰিব গতিকে সকলোৱে এই চেনেলটিক আঁকোৱালি ল'ব ধন্যবাদ দয়াশীল গোপাল ওহে দয়াশীল হে হৰি গোবিন্দ গোবিন্দ ও তোমাৰ চৰণে প্ৰভু বখিলো শৰণ দয়াশীল গোপাল ওহে দয়াশীল হে হৰি গোবিন্দ ও গোবিন্দ